অসমত থকা জলাশয়সমূহৰ ভিতৰত অন্যতম এখন জলাশয় হৈছে বঙাইগাঁও জিলাৰ ঐতিহ্যমণ্ডিত তামৰাঙা কণৰা বিল। বিলখনৰ আছে এক সুকীয়া ঐতিহ্য। ৩০০০ বিঘা জলাশয় তামৰঙা আৰু ১৫০০ বিঘা জলাশয় কণৰাৰ বৃহৎ এলেকাধীন বিলখনৰ মনোমোহা পৰিৱেশ আৰু সৌন্দৰ্যই যুগ যুগ ধৰি আকৰ্ষিত কৰি আহিছে পৰ্যটকসকলক। পৰ্যটকৰ বাবে এক মনোৰম ঠাই হিচাপে চিহ্নিত ঐতিহ্যমণ্ডিত বিলখন কৰ্টি আৰু শীতল মাছেৰে খ্যাত বুলিও জনাজাত। পৰ্যটকসকলৰ লগতে এই বিলখন পক্ষীকুলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এখন জলাশয়। প্ৰতি বছৰে এই বিলখনলৈ আগমন ঘটে কেইবাটাও প্ৰজাতিৰ হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই। বঙাইগাঁও জিলাখনৰ এক সুকীয়া পৰিচয় দাঙি ধৰা তামৰঙা কণৰা বিল এতিয়া পৰিছে গভীৰ সংকটত। একাংশ বেদখলকাৰী খৰাং বতৰত কৰিছে খেতি। সেই খেতিত ব্যৱহাৰ কৰিছে কীটনাশক দ্ৰব্য, যাৰ ফলত মাছৰ প্ৰজনন ক্ষমতা হ্ৰাস পোৱাৰ লগতে মাছৰ উৎপাদন কমি গৈছে। বিগত বৰ্ষতকৈ চলিত বৰ্ষত মাছৰ উৎপাদন ৭০% হ্ৰাস পাইছে, যাৰ ফলত চিন্তাত পৰিছে স্থানীয় ৰাইজ, মাছমৰীয়া আৰু বিলখনৰ মহলদাৰ। আচলতে ইয়াৰ মূল কাৰণটো হৈছে খাব নাপাব যে এইটো নিশ্চিত আমি দেখা পাইছোঁ। কাৰণ আমাৰ তামৰঙা বিলৰ সংলগ্ন কণৰা বিলটো প্ৰায় ১৪০০ পৰা ১৬ বিঘা মাটি বাম আৰু তাত খেতি কৰে। এই বেদখলকাৰীয়ে খেতি কৰাৰ ফলত ইয়াত যথেষ্ট কীটনাশক ব্যৱহাৰ কৰে, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে আৰু বিভিন্ন দ্ৰব্য ব্যৱহাৰ কৰে খেতি উৎপাদনৰ কাৰণে। এই খেতি চপাই বহাগ মাহত, আৰু বহাগ মাহত আমাৰ মাছৰ প্ৰজনন হয়, মাছে কণী পাৰে। এই বিষাক্ত কীটনাশকে মাছৰ প্ৰজনন ক্ষমতাটো হ্ৰাস কৰিছে, কণীবোৰ নষ্ট হয়। তাৰ ফলত এইবাৰ আমি উৰুকাৰ মাছ খাব পোৱা নাই। তামৰঙা বিলত মাছ নাই, যিকেইটা ওলাইছে এটা অত্যাধিক দাম। ইয়াত ৭০ৰ পৰা ৮০% মাছ এইবাৰ কম হৈছে, আৰু অহা বছৰলৈ যদি এনেকুৱা হৈ থাকে গতিকে আমি মাছ কম খাব পাম। ইয়াৰ উপায় হৈছে কি, আমি কণৰা বিলৰ উচ্ছেদৰ কাৰণে চৰকাৰক কেইবাবাৰো আমি আবেদন জনাইছোঁ, মুখ্যমন্ত্ৰীক জনাইছোঁ, আমাৰ মমিন উপাধ্যক্ষ তেওঁলৈ জনাইছোঁ। কিন্তু আমি গম পাইছোঁ যে কণৰা বিলৰ উচ্ছেদৰ কাৰণে কিবা নটিচো হৈছে, কিন্তু আমাৰ চাৰ্কেল বিষয়াগৰাকীয়ে তেনেকৈ তৎপৰ হোৱাৰ দেখি সন্দেহযুক্ত বাংলাদেশী চূড়ান্ত। ইয়াত যোৱা বছৰৰ পৰা আমি পৰিলক্ষিত কৰিছিলোঁ বিভিন্ন প্ৰজাতিৰ বাহিৰা চৰাই আমাৰ ইয়াত আহিছিল, কিন্তু দেখা যায় ২-৪ দিন থকাৰ পিছত তেওঁলোকে ইয়াৰ পৰা গুচি যায়, কাৰণ তেওঁলোকৰ খাদ্য নাই। খাদ্য থাকিলেহে তেওঁলোকে থাকিব। গতিকে ইয়াৰ পৰা বুজা যায় যে বিলত মাছ নাই আৰু লাহে লাহে কমি যাব। পৰিভ্ৰমী চৰাই নোহোৱাটো এটা কাৰণ। মানে আপোনাৰ বেদখল খুব হৈছে। আমাৰ এইটো যিটো কণৰা বিল, এইটো কণৰা বিল আপোনাৰ আছে ২০৪ হেক্টৰ। আপোনাৰ মানে আমাৰ এই ৱাটাৰ লেভেল, পানী লেভেল, এইটো মানে বানপানী বকি যোৱাৰ ফলত মানে যিটো আপোনাৰ মিয়া মুছলমান আছে, মিয়া মুছলমান এইটো বেদখল কৰি খেতি বাতি হাবিজাবি কৰাৰ পিছত তাৰপিছত কৰে কি, যেতিয়া মাছৰ ব্লিডিং টাইম, যেতিয়া মাছৰ প্ৰজনন, তেতিয়া কৰে সিহঁতে মানে কীটনাশক দ্ৰব্য দিয়ে। কীটনাশক দ্ৰব্য মানে সাৰ হাবি ৰাসায়নিক সাৰ দিয়ে না, ব্লিডিং টাইমৰ সময়ত মানে মাছৰ যিটো কণীটো আছে এইটো মানে নষ্ট হৈ যায়। নষ্ট হৈ যোৱাৰ ফলত মাছৰ মানে প্ৰডাকশ্যনটো কমি গৈছে। কমি যোৱাৰ ফলত মাছৰ প্ৰডাকশ্যন একদম কম। এতিয়া মানে আপোনাৰ আগত আছিল 100%, যেতিয়া 10 বছৰ 20 বছৰ আগত, এতিয়া আপোনাৰ আহি গৈছে 30%, 40% আহি গৈছে এতিয়া। সেইকাৰণে মানে বিলৰ নষ্ট হ'বই খাটাং। 1 নম্বৰ লছৰ কাৰণে এতিয়া এই বছৰ আপোনাৰ 70% হ্ৰাস পাইছে। মাছটো আগত যোৱাবাৰো মোটামুটি আপোনাৰ বহুত মাছ হৈছিল। আমি যোৱাবাৰ গুৱাহাটীলৈকে গৈছোঁ, গুৱাহাটী মৰিগাঁও নগাঁওলৈকে গৈছিল। আৰু 10 বছৰ আগত যেতিয়া আমি সৰু আছিলোঁ, মানে যেতিয়া আমি মানে বিজনেছ টাইম আৰম্ভ কৰিছোঁ, তেতিয়া মোটামুটি মাছ আমাৰ ডিমাপুৰলৈকে গৈছে। কিন্তু এইবাৰ আমাৰ বঙাইগাঁও যাই পোৱা নাই। এইবাৰ বঙাইগাঁও যাই পোৱাৰ কাৰণ এটাই মানে আপোনাৰ মাছ নাই। 30% মাছ হৈছে এইবাৰ। 30% মাছ আমাৰ তামৰাঙাৰ দাঁতি কাষৰীয়া মানুহে পোৱা নাই ভাগত। তামৰাঙা বিলৰ অৱস্থা বেয়া হোৱাৰ মূল কাৰণ হ'ল আমাৰ কণৰা বিলটো অবৈধ বাংলাদেশী মুছলমান সম্প্ৰদায়ৰ মানুহে বেদখল কৰি খেতি বাতি কৰি আছে। তাৰ কাৰণে বহাগ মাহত আমাৰ যিটো প্ৰজন্ম হয় মাছৰ, সেইটো কণীটো নষ্ট হৈ আছে। গতিকে মই আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰোঁ, তেখেতে যেন অতি শীঘ্ৰে এই বেদখল মুক্ত কৰি আমাৰ তামৰাঙা বিলটোক ৰক্ষণাবেক্ষণ দিয়ে। তো মাছ নায়েই, কীটনাশক বিষাক্ত দ্ৰব্য মিহলাৰ কাৰণেতো তামৰাঙা বিলত মাছটো নহয়, প্ৰজন্মটো ধ্বংস হৈ যায়।
সেনেকৈ ইয়াত মাছ কণী পৰাৰ সময়তে এইখিনি ঘটনা বহাগ মাহত যেতিয়া মাছে প্ৰজনন হয় তেতিয়াই কীটনাশক দ্ৰব্যখিনি বেছিকৈ দিয়ে, তাৰ ফলত আমাৰ মাছৰ কণীবোৰ নষ্ট হৈ যায়। এইকাৰণে আমাৰ কামৰাঙা বিলত মাছটো লাহে লাহে কমি যাই আছে, বহুত শতাংশই কমি যাই আছে আৰু কি।